Good evening, viewers. Welcome to News Now. In the studio, I'm Alfa Hajreka. Let's see today's news. Junaki Purwa Jilmil wraps up post-production at Studio Eden in Jorhat. The film Junaki Porwar Jilmil, directed by Dimbesar Gogoi and produced by PP Production, has completed its post-production work at Studio Eden in Jorhat. The movie features a beautiful storyline and boasts a talented cast, including actress Varanti Methi, newcomer Bhaskar Das, and several other promising newcomers. The film's narrative and screenplay are crafted by Sofikur Rahman. The overall planning and production are overseen by Pranjal Pratim Dev, with cinematography by Rinku Ranchan and photography by Abid Hussain. The background score and dubbing were done by Pranjal Bharali at Studio Eden in Jorhat. The film is set to release in early May and will be available through various media platforms. Pranjale এই ছুটি ছবিখন বৰ ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে। তাত আমিও অকণমান জড়িত হৈছোঁ আৱহ সংগীত এই সংগীত পৰিচালনাৰ ক্ষেত্ৰত, আৰু ডাবিংখিনিও আমাৰ এই ষ্টুডিঅ' ইডেনতে হৈছে। সঁচাকৈ বহুত ভাল লাগিছে। শিশুসকলৰ শিক্ষামূলক কিছুমান প্ৰচাৰ হৈছে, তাৰোপৰি নিৰক্ষৰসকলৰ শিক্ষাৰ ক্ষেত্ৰত কিছু প্ৰচাৰ হৈছে। গতিকে সকলোৱে আমি এই ছবিখন ৰিলিজ হোৱাৰ পিছতে এবাৰ নহয় এবাৰ চাম। আজি ইডেন ষ্টুডিঅ'লৈ আহি মই গোটেইখিনি বস্তু ভালকৈ চাইছোঁ। চাই মোৰ সঁচাকৈ খুব ভাল লাগিছে। আৰু এই চুটি ছবিখনত চলচ্চিত্ৰ জগতৰ এগৰাকী মহাময়ী অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে অভিনয় কৰিছে। জোনাকী পৰুৱাৰ জিলমিল এখন সৰু চুটি ছবি। এই ছবিখন খুব সুন্দৰ হৈছে, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ওপৰত কেনেকৈ ল'ৰা ছোৱালীখিনি উন্নতি সাধন কৰিব পাৰে এই বিষয়টোৰ ওপৰতে বিভিন্ন ধৰণে মেছেজ দিয়া হৈছে। আৰু এই ছবিখন মই আজি ইডেন ষ্টুডিঅ'লৈ আহি পেলাই ইয়াত গোটেইখিনি বস্তু মই চাইছোঁ। মোক খুব ভাল লাগিছে। আপোনালোকে আহিব আৰু আপোনালোকে চাব ছবিখন। বিভিন্ন মিডিয়াত ইয়াক দিয়া হ'ব, গতিকে আপোনালোকে চাই খুব ভাল পাব বুলিয়েই মই বিশ্বাস। Samir Rao report, News Now.